চাওক ইতিমধ্যে কংগ্ৰেছৰ প্ৰতি অসমৰ জনসাধাৰণৰ মাজত এটা নতুন চিন্তাধাৰা দেখিবলৈ পাইছোঁ। ৰাইজে আমাৰ ফালে আকৌ আহিছে, আমাক আশীৰ্বাদ প্ৰদান কৰিছে, আমাক সুপৰামৰ্শ দিছে। যেহেতু আমি বিজেপি অগপৰ দৰে নিজৰ স্বাৰ্থ বা অহংকাৰী হৈ অহা নাই, আমি সেৱা মনোভাৱ লৈ ৰাইজৰ কথা চিন্তা কৰি স্থানীয় সমস্যাৰ ওপৰত গুৰুত্ব দি আৰু অসমৰ নৱপ্ৰজন্মক আমি কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে এটা নতুন পৰিকল্পনা লৈ শান্তি আৰু সম্প্ৰীতিৰে বান্ধি এটা নতুন বৰ অসম গঠন কৰিবলৈ আহিছোঁ। ৰাইজে সেইটো আদৰিছে আৰু সেইকাৰণে যুঁজ এখন হ'ব, আমি যুঁজিম আৰু আমি জিকিম। অমিত শ্বাহে এটা ঘোষণা হ'ব নোৱাৰে বুলি আমি ভাল পালেহেঁতেন যে অমিত শ্বাহ ডাঙৰীয়া বানপানী মুক্ত অসমৰ কথা আমাক জনালেহেঁতেন। তেওঁ যোৱাকালি গুৱাহাটীত আহিলে, গুৱাহাটী ভ্ৰমণ কৰিলে। তেওঁ কি কৈছিল যে পুখুৰী খান্দিলে অসম বানপানী মুক্ত হৈ যাব। ক'ত পুখুৰী খান্দিলে আমাক জনাব লাগিছিল। তেওঁ কি কৈছিল যে NRCৰ পৰা তেওঁলোকে 40 লাখ মানুহক এটা সময়ত বাহিৰত ৰাখি খুব ডাঙৰ কাম কৰিলে। আজি NRC শুদ্ধ হ'ল, এইটো কথা ক'ব লাগিছিল। তেওঁ ক'ব লাগিছিল যে কিয় তেওঁলোকে টেবুলত ঢকিয়াৰ পিছতো বিপ্লৱ শৰ্মা কমিটিৰ ওপৰত একো একশ্যন হোৱা নাই। তেওঁ ক'ব লাগিছিল যে আজি ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত ক্ৰিকেট খেল কিয় হ'ব। তেখেতৰ নিজৰ পুত্ৰ আজি ICC ইণ্টাৰনেশ্যনেল ক্ৰিকেট কমিটিৰ চেয়াৰমেন আৰু BCCI ছেক্ৰেটাৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘনিষ্ঠ দেৱজিৎ লোন শইকীয়া ডাঙৰীয়া। যদি ভাৰত ইমানেই ডাঙৰ বিশ্বগুৰু, ICCত অমিত শ্বাহ ডাঙৰীয়াৰ নিজৰ পুত্ৰ আছে, BCCI হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘনিষ্ঠ আছে, আমি পাকিস্তান যেনেকুৱা এটা সৰু দেশত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাৰ পৰা বাহিৰত কিয় ৰাখিব নোৱাৰোঁ। আমিতো বাহিৰত ৰাখিবলৈ বিচাৰোঁ। মইতো ক্ৰিকেট খেল বাতিল কৰাটো বিচাৰোঁ। আৰু তেওঁলোকে যদি এনেধৰণৰ তৰল মন্তব্য কৰে এই ধৰণৰ কথাই, তেতিয়া ময়ো ক'ব পাৰোঁ যে যিসকল বাৰম্বাৰ বাংলাদেশ গৈ থাকে তেওঁলোকেও অসমৰ নেতৃত্ব ল'ব নালাগে। যিসকল বাৰম্বাৰ বাংলাদেশ গৈ থাকে, কাকো নকয় ক'ত গৈছে, কাক লগ পালে, তো সেইখিনিও মানুহকো আজি অসমৰ নেতৃত্বৰ পৰা আঁতৰাব লাগে। বিশাল এক জনসভা হ'ব, কিমান মানুহ উপস্থিত থাকিব? চাওক, জনসভাত কোৱাটো উচিত নহয়। আজিৰ তাৰিখত বুথ চুৰ চকী এৰক এই অভিযান আমি চলাই আছোঁ বিভিন্ন জিলাত। ইতিমধ্যে আজি আমি প্ৰায় 31টা জিলা আমি সামৰিছোঁ। চবতে আমি বুথ কৰ্মীখিনিকে মাতিছোঁ। ইয়াতো ডিব্ৰুগড় জিলাত অহা 31 তাৰিখে আমি বুথ কৰ্মীসকলকে আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। আৰু যদি কোনোবা ইয়াত ওচৰ আমাৰ কাষত লাগি থকা জিলাৰ পৰা আমাৰ কৰ্মীখিনি আহিবলৈ বিচাৰে নিশ্চয় আহিব। আমি সুখী যে এইখন সভা সম্বোধন কৰিবলৈ আমাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি, বৰ্তমান পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি, অসমৰ ভিতৰত আমাৰ যুৱ সমাজৰ মাজত যথেষ্ট জনপ্ৰিয় অমৰিন্দৰ ৰাজা বৰাৰ ৱাৰিং তেখেত আহিব। লগতে আমি খবৰ পাইছোঁ ইতিমধ্যে যে ঝাৰখণ্ডৰ পৰাও এগৰাকী আমাৰ কনিষ্ঠ মন্ত্ৰীগৰাকী, তেওঁ শিল্পী তিৰ্কী ডাঙৰীয়ানী, তেওঁ ইয়াত অহা সম্ভাৱনা আছে। আমি এনেদৰে প্ৰতিটো মাহত আমি ভাল এটা সভা আয়োজন কৰি আমাৰ অসমৰ ৰাইজৰ মাজত কংগ্ৰেছে কি অসমলৈ নতুন চিন্তা কৰিছে আমি ৰাইজৰ মাজত প্ৰকাশ কৰিবলৈ সক্ষম। ৰাহুল গান্ধীয়ে এটা বিষয় কৈছে যে ভোট চুৰ। প্ৰধানমন্ত্ৰী নীৰৱ ভূমিকা পালন কৰিছে, মৌনতা অৱলম্বন কৰিছে, এই সন্দৰ্ভত কি কয়? এইটো ৰাহুল গান্ধী ডাঙৰীয়াই নিজে ক'লে যে আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিমাত কিয়? নিমাত হোৱা কাৰণেই হৈছে যি তেওঁলোকে নিজে জানে যে ৰাহুল গান্ধী ডাঙৰীয়াই যিখিনি কথা কৈছে সেইখিনি কথা সঁচা। আমিও যে কথা কৈ থাকোঁ যে অসমৰ মুখ্যমন্ত্ৰী নিজৰ ল'ৰাৰ নামত 17টা কোম্পানী, পৰিবাৰৰ নামত ঠাই ঠাই বাগান, তেওঁলোকে জনসাধাৰণৰ বাবে SOP বনায়, কিন্তু নিজৰ পৰিবাৰৰ কাৰণে অলপ SOP বনাবলৈ আমি অনুৰোধ জনাইছোঁ। পৰিবাৰে বহুত মাটি ল'লে, এটা চিলিং এক্ট ক'ৰবাত লাগিব লাগে, কিন্তু এটা জনসাধাৰণৰ বাবে তেখেতৰ ওচৰত আত্মা আছে, মুখ্যমন্ত্ৰী হিচাপে SOP বনাইছে, কিন্তু নিজৰ আৰু লগতে বিজেপি দলৰ যিখিনি নেতা নেত্ৰী আছে
যি পালি নেতাসকলৰ নামত বিভিন্ন ঠাইত ৰিজৰ্ট খুলিছে, হোটেল খুলিছে, তেওঁলোকৰ বাবে SOP বনোৱা অনুৰোধ জনাইছোঁ। থেংক ইউ। 31 তাৰিখৰ দিনাখন আমাৰ ইয়াত এটা আমি BLA সভা এটা পাতিছোঁ আৰু সেইদিনাখন আপোনালোকে নিজে দেখিব যে আমাৰ ডিব্ৰুগড় জিলাত আৰু বিশেষকৈ আমাৰ চাবুৱা লাহোৱাল সমষ্টিত কংগ্ৰেছ দলৰ কাৰ্যকৰ্তাসকল আছেনে নাই, আৰু সেই বস্তুবোৰ মই কোৱাতকৈ আপোনালোকে 31 তাৰিখৰ মিটিংটোত আপোনালোকে নিজে গম পাব। আৰু এই চকতে মই ক'ব বিচাৰোঁ যে আমাৰ লাহোৱাল সমষ্টিৰ সন্মানীয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়াই অলপ দিনৰ আগতে মই তেওঁৰ এটা ক্লিপ এটা দেখিছিলোঁ, তেওঁ নিউজ কোনোবা বাইট এটাত কৈছিলে। তো আজি আমি সেইটোৱে ক'ব বিচাৰিম যে 31 তাৰিখৰ দিনাখন তেওঁ কোৱা মতে আমি লাহোৱালতেই তেওঁৰ চাবুৱা লাহোৱালতে আমি মিটিং এটা পাতিছোঁ আৰু ইয়াত কিমান মানুহ হ'ব, কংগ্ৰেছ দলক কিমান মানুহে সমৰ্থন কৰে, সেইদিনাখনেই গোটেই কথাবোৰ ওলাই যায়। চাওক, আমাৰ কথাটো হৈছে যে আজি AGPয়ে হওক বা BJPয়ে হওক, তেওঁলোকে কি কৰিছে কি নাই আমাৰ সেইটো উদ্দেশ্যও নহয় আৰু আমি সেইটোত গুৰুত্বও দিয়া নাই। আমাৰ কথাটো হৈছে যে আমি কংগ্ৰেছ দলৰ ফালৰ পৰা ৰাইজৰ কাৰণে, ৰাইজৰ হিতত আমি কাম কৰি আগে পিছেও আহিছোঁ, এতিয়াও আমি ৰাইজৰ হিতত কাম কৰিম। আৰু আমাৰ মেইন কনচাৰ্ণটো হৈছে যে আমি আমাৰ চাবুৱা লাহোৱাল বা ডিব্ৰুগড় সমষ্টিৰ মানুহবোৰক আমি কেনেকা আজি যোনটো এটা মাধমাৰ তেওঁলোকে এই চৰকাৰে দিছে, সেইটোৰ পৰা তেওঁলোকক কেনেকৈ আমি এটা মানে সকাহ এটা দিব পাৰোঁ, সেই দিশে আমি কাম কৰি আছোঁ। চাওক, আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ গোটেই অসমত প্ৰত্যেকখন জিলাতে BLA প্ৰশিক্ষণ শিবিৰ চলি আছে আৰু 24 তাৰিখৰ পৰা 29 তাৰিখলৈকে আজিলৈকে গোটেই অসমৰ সকলোবোৰ জিলাত এই BLA ট্ৰেইনিং হ'ল। আমি উজনি অসমৰ ডিব্ৰুগড় জিলাত 31 তাৰিখে BLA ট্ৰেইনিং আৰু তাৰ পাছত এখন গণসমাৱেশ আমি পতাৰ কংগ্ৰেছ দলে আমি আয়োজন কৰিছোঁ। আৰু ইয়াত আমাৰ তত্ত্বাৱধায়ক নিখিল কংগ্ৰেছ কমিটিৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া, তাৰপিছত সাংসদ আৰু পাঞ্জাৱ কংগ্ৰেছৰ সভাপতি মাননীয় অমৰন্দীপ সিং বাৰ ডাঙৰীয়া আৰু ঝাৰখণ্ডৰ এগৰাকী কেবিনেট মন্ত্ৰী এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ তেখেত আহিব আৰু আমাৰ ডিব্ৰুগড়ৰ অন্তৰ্গত 6টা ব্লকৰ BLA লগতে বুথ কংগ্ৰেছৰ সভাপতি আৰু বুথৰ দুগৰাকীকৈ ব্যক্তি ইয়াতে আহিব। তেওঁলোকৰ প্ৰশিক্ষণ আৰু লগতে প্ৰশিক্ষণৰ পাছত এখন ৰাজহুৱা সভা অনুষ্ঠিত হ'ব। আপুনি জানে 2014 চনত মোদী ডাঙৰীয়া আহোঁতেই কংগ্ৰেছ শূন্য ভাৰত কৰাৰ কথা আছিলে, কিন্তু আপোনালোকে ক'ৰবাত দেখিবলৈ পাইছে নেকি কংগ্ৰেছ শূন্য ভাৰত? চ' তেওঁলোকে বহুত কথা কয়, কালিৰ গণসমাৱেশনে প্ৰমাণ কৰি দিব যে উজনি অসমত এই ডিব্ৰুগড় জিলাত কংগ্ৰেছৰ ভেটি কিমান মজবুত, কালি আপোনালোকে গম পাব।